Hello and welcome back. আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে জিকেৰ ওপৰত আসাম জিকে মেইনলি কিন্তু ইয়াত ভাৰতৰো কথা সোমাই আছে এতিয়া বেছি পলম নকৰি আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দিয়া বঁটাটোৰ নাম তলৰ কোনটো হ'ব ক দাদা সাহেব ফালকে বঁটা খ ধ্যান চাঁদ বঁটা গ জ্ঞানপীঠ বঁটা আৰু ঘটোত আছে শান্তি স্বৰূপ ভটনাগৰ বঁটা এতিয়া ক'বলৈ চেষ্টা কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো বাৰু কি হ'ব অলপ সময় দিছো 5 সেকেন্ড তাৰ পিছত ইয়াৰ শুদ্ধ উত্তৰটো মই বাৰু কৈ দিম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শান্তি স্বৰূপ ভটনাগৰ বঁটা এইটো শান্তি স্বৰূপ ভটনাগৰ বঁটা এটা হৈছে 2 নম্বৰ প্ৰশ্নটোলৈ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ক নুমলীগড় খ গুৱাহাটী গ দিগবয় আৰু ঘ বঙাইগাঁও শুদ্ধ উত্তৰটো হ'ব কি শুদ্ধ উত্তৰ কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিগবয় দিগবয় হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ভাৰতবৰ্ষৰ বাহিৰত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজন কোন ভাৰতবৰ্ষৰ বাহিৰত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজন কোন জৱাহৰলাল নেহেৰু মোৰাৰজী দেশাই ইন্দিৰা গান্ধী নে ইন্দ্ৰ কুমাৰ গুজৰাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰ কুমাৰ গুজৰাল এতিয়া হৈছে পৰৱৰ্তী প্ৰশ্ন অসমৰ আহোমসকলৰ বিবাহ প্ৰথা কি বুলি জনা যায় গন্ধৰ্ব বিবাহ চকলং স্বয়ম্বৰ নিকা আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ কৃষি আৰু গ্ৰামোন্নয়ন ক্ষেত্ৰত বিত্তীয় সাহায্য আগবঢ়োৱা বেংক কি অপচন আছে নাবাৰ্ড এছবিআই আৰবিআই আৰু আইচিআইচিআই শুদ্ধ উত্তৰ হ'ব নাবাৰ্ড পৰৱৰ্তী প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু কোন আছিল মাধৱ কন্দলী মহেন্দ্ৰ কন্দলী শ্ৰীধৰ কন্দলী নে কুসুম্বৰ ভূঞা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলী পৰৱৰ্তী প্ৰশ্ন কাক আধুনিক ভাৰতৰ পিতৃ আখ্যা দিয়া হয় স্বামী বিবেকানন্দ অটল বিহাৰী বাজপেয়ী ৰাজা ৰামমোহন ৰায় নে নৰেন্দ্ৰ মোদী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায় পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো পৰিবহণ প্ৰতিষ্ঠানৰ প্ৰতীক গড় এয়াৰ ইণ্ডিয়া জেট এয়াৰ ইণ্ডিয়ান ৰেলৱেজ এএছটিচি শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ এএছটিচি এএছটিচিৰ প্ৰতীক হৈছে গড় নেক্সট অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোনগৰাকী হিমপ্ৰভা শইকীয়া ৰেণুকা দেৱী বৰকটকী সৈয়দা আনোৱাৰা টাইমুৰ নে অজন্তা গোস্বামী শুদ্ধ উত্তৰটো হ'ব সৈয়দা আনোৱাৰা টাইমুৰ পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন ৰাজ্যত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীয়ে চিতাবাঘ পুনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে অপচনসমূহ উত্তৰ প্ৰদেশ বিহাৰ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ মধ্য প্ৰদেশ ঠিক আছে তেতিয়া আমি 10টা প্ৰশ্ন সম্পূৰ্ণ কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল পুনৰ আনটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ